এতিয়া আমি ফাৰ্ষ্ট অফ অল আমি লব বৰবলা ল'ৰাজনক আমি প্ৰথম কৰায়ত্ব কৰিলোঁ। তাৰপিছত তেওঁৰ ষ্টেটমেণ্টৰ ভিত্তিত বহুত বঙাইগাঁৱৰ চুৰিৰ বস্তু যিখিনি আছিলে মোটামুটি বহুত কেইদিনৰ পৰা মোটামুটি 1-1.5 মাহৰ পৰা আমি বিচাৰি আছিলোঁ। বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি হৈ আছিলে, মটৰ মানে বাহিৰত থকা সামগ্ৰী কিছুমান। তো সেই গোটেইখিনি সামগ্ৰী এওঁৰ পৰা যিখিনি য'ত বিক্ৰী কৰিছিলে তেওঁ এই ৰহমত আলী নামৰ ব্যক্তিজনৰ গোডাউনত বিক্ৰী কৰিছিলে। তাৰপিছত তেওঁকো কৰায়ত্ব কৰিব পাৰিছোঁ আৰু আগন্তুক আমাৰ যিখিনি বস্তু আছে ওলাবলৈ আৰু চেষ্টা কৰিম। আমি যিখিনি ইয়াৰ পৰা চুৰ হৈছে সেইখিনি গোটেইখিনি ৰিকভাৰী কৰিবলৈ আমি যত্ন কৰিম। এতিয়ালৈকে 2জনক আটক কৰা হৈছে এই সংক্ৰান্তত আৰু আমাৰ বঙাইগাঁৱত এখন কেছ ৰুজু কৰা হৈছে 4550/2024 আণ্ডাৰ ছেকশ্যন 379 IPC। এইটোত তদন্ত চলি আছে। চুৰিৰ লগতে জড়িত।